আৰু এইবাৰো 22 জুনৰ পৰা এই অম্বুবাচী যি প্ৰবৃত্তি আৰম্ভ হ'বগৈ আৰু 26 তাৰিখে অম্বুবাচীৰ নিবৃত্তি হ'বগৈ, অৰ্থাৎ মন্দিৰৰ দুৱাৰ খোল খাব। এই অসমৰ বা গুৱাহাটীত অৱস্থিত 24টা বিভাগৰ চৰকাৰী বিভাগৰ লগত আজি আমি পৰ্যালোচনা সভা আয়োজন কৰিছোঁ, যাতে নিখুঁত আৰু সুন্দৰভাৱে আৰু আধ্যাত্মিকতাৰে যাতে এই অনুষ্ঠান ভাগি যাতে আমি চলাই নিব পাৰোঁ, তাৰ কাৰণে চৰকাৰীভাৱে কি সহায় সহযোগ লাগিব, কোনটো দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানে হওক বা স্বচ্ছতাই হওক বা অনাময়ে হওক, যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক, সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব। আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতিম। বেলি অম্বুবাচী মহাযুগ অহা 22 জুন তাৰিখে দুপৰীয়া 2:56 যোৱাত প্ৰবৃত্তি হ'ব আৰু 25 তাৰিখে শেষ ৰাতি অৰ্থাৎ 3 বজাত নিবৃত্তি হ'ব আৰু 26 তাৰিখে আমি ৰাতিপুৱাই সকলোখিনি ৰীতি নিয়ম পালন কৰি দেৱীৰ স্নান পৰ্ব নিত্য পূজা সমাপন কৰি আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম আৰু তীৰ্থযাত্ৰী দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।